জামুগুৰিহাটত দিন দুপৰতে চুৰিকাণ্ড চোৰে লুটি নিলে সোণৰ আওলংকাৰ লগতে নগদ ধন জামুগুৰিহাটত দিন দুপৰতে তিনিটা ঘৰত সংঘটিত হয় চুৰিকাণ্ড অঞ্চলটোৰ চেঁচাসত্ৰৰ মিণ্টু বৰা ইলেক্ট্ৰিচিটি বৰিগাঁৱৰ গোলাপ কলিতা আৰু অসীম বনিয়াৰ বাসগৃহত সংঘটিত হয় চুৰিকাণ্ড দিন দুপৰতে সংঘটিত এই চুৰিকাণ্ডৰ ঘটনাত চোৰৰ দলে চেঁচাসত্ৰৰ মিণ্টু বৰাৰ বাসগৃহত চিলিং ভাঙি প্ৰৱেশ কৰি সোণৰ আওলংকাৰসহ নগদ 10,000 টকা সৈতে প্ৰয়োজনীয় নথি পত্ৰও চুৰি কৰি নিয়ে আনহাতে ইলেক্ট্ৰিচিটি বৰিগাঁৱৰ গোলাপ কলিতাৰ বাসগৃহতো পাছফালৰ দৰ্জা ভাঙি প্ৰৱেশ কৰি প্ৰায় 5 লক্ষাধিক টকাৰ সোণৰ আওলংকাৰ লগতে নগদ ধন চুৰি কৰি নিয়ে ইয়াৰ উপৰি ইলেক্ট্ৰিচিটি বৰিগাঁৱৰে অসীম বনিয়াৰ বাসগৃহতো কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দল প্ৰৱেশ কৰি সোণৰ অলংকাৰ চুৰ কৰি নিয়ে একেদিনাই দিন দুপৰতে সংঘটিত তিনিটাকৈ চুৰিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটিতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাটত সঘনাই সংঘটিত চুৰিকাণ্ডৰ ঘটনা ৰোধ কৰাৰ দিশত আৰক্ষী কঠোৰ হ'বলৈ আহ্বান জনাইছে সচেতন লোকসকলে মই ঘৰত অকলে আছিলোঁ মানুহজনো শুই আছিলে অসুস্থ তাৰপৰা তেওঁ অকণমান গা বিষালে কাৰণে অকণমান ওলাই গৈছিলে ৰাস্তালৈকে তাৰপিছত ঘৰৰ কোনোনাই বোৱাৰীজনী অসুস্থ অপাৰেশ্যন কৰি আছে তেজপুৰত তাৰপিছতে নিলে বস্তু মোৰ হাতৰ পৰা নিলে 5,000 মই কালি বেংকৰ পৰা উলিয়াই আনি থৈছিলোঁ আৰু তেওঁ গা গহনা খোপাকে নিলে আৰু কানি কাপোৰো নিছে ভাল ভাল কানি কাপোৰ আৰু তেওঁ গোটাই থৈছিলে এটা বক্সত 4,000 সেইখিনি নিলে বেগটোৰ সৈতে আৰু তেওঁ বেলেগে আছিলে মুঠতে 20,000 25,000 মানৰ মানে টকাই নিলে গহনা পাতি সম্পূৰ্ণই নিছে আৰু আহিহে দেখিছোঁ মই ঘৰত ইফাল সিফাল কৰি আছিলোঁ মই দিন দুপৰতে নিলে 2টা বজাতে নিছে মই ইফাল সিফাল গৰু চৰু হেৰি কৰি আছিলোঁ ক'লৈকো ওলাই যাব নোৱাৰে এতিয়া কি কৰা হ'ব দিন দুপৰতে যেতিয়া এনেকুৱা মানুহৰ ঘৰত এনেকুৱা হয় কি বাৰু থাকিব বাৰু মানুহৰ ঘৰত আৰু হেৰি আৰু মানুহ কি নিৰ্ভৰ কৰি বাৰু থাকিব এনেকৈ পিছফালে সোমাইছে পিছফালৰ হেৰি দৰ্জাখনৰ হুক দি থোৱা হুকটো কেনেকৈ খুলিলে সেইটো নাজানো এই পাছফালৰ দৰ্জাখনৰ হুক থাকে আমাৰ বান্দৰ আহে যে বান্দৰৰ কাৰণে আমি হুক দিয়ে থওঁ তেনেকৈ আৰু আগফালেও এনেকৈ দুৱাৰখন জপাই বা হুক দিহে আমি ইফাল সিফাল কৰোঁ কিন্তু গৰু গুলীয়া যাওঁতে মই ইফাল সিফাল হওঁতেই মানে এইটো ঘটনা হৈছে গৰু ওচৰলৈ গৈছিলোঁ মই হয় মানে আচলতে ভাবিবলৈ কিবা লাগে কাৰণ একেটা সময়তে আমাৰ সৰুভগীয়াত আজি 3খন ঘৰত একেলগতে চুৰ হৈছে আৰু এইখন মোৰ ভণ্টিৰ ঘৰতো ঠিক তেনেকৈ আপোনাৰ দৰ্জা লক ভাঙি পেলাই চুৰ কৰিছে আৰু প্ৰশাসনক আমি বাৰম্বাৰ কৈ আছোঁ যে চোৰৰ আমাৰ এই জামুগুৰিহাটত উপদ্ৰৱটো বেছি গতিকে প্ৰশাসনৰ ফালৰ পৰা ইয়াত কঠোৰ হ'বৰ কাৰণে আমি অনুৰোধ জনালোঁ কাৰণ আজি মোৰ ভণ্টি মোৰ জোঁৱাইটোৱে এইটো মোৰ জোঁৱাই হাজিৰা কৰি যেনে তেনে ঘৰখন চলাই আছে আজি তাৰ ডাঙৰ ছোৱালীজনী পুষ্পিতা হ'বলৈ সময় হৈ আহিছে সি ধাৰ ঋণ কৰি পেলাই গহনা বনাই থৈছে সেই গহনা চোৰে লৈ গুচি গৈছে তাতকৈ আৱেগৰ কথা কি আছে সেই নতুনকৈ বিয়া হৈ আহিছে নতুনকৈ বিয়া হৈ অহা বোৱাৰীৰ গোটেই গহনাৰ অলংকাৰ চব লৈ গুচি গ'ল সেইখন নতুন ঘৰ তাত বনাই পেলাই আহিছে আৰু সন্মুখত সেইখন গ্ৰিলৰ দোকান তাত গ্ৰিলৰ কাম কৰিয়েই আছে পিছফালে মানুহে কাম কৰিয়েই আছে ছাইডত মানুহ ইফালে মানুহ মাজৰ ঘৰখনত আহি পেলাই ওপৰৰ চিলিং ভাঙি পেলাই চুৰ কৰি লৈ গুচি গৈছে এইবিলাক কেনেকুৱা ধৰণৰ কথা গতিকে আমি অতিষ্ঠ হৈছোঁ আৰু প্ৰশাসনক আমি কঠোৰভাৱে অনুৰোধ জনাইছোঁ যাতে অনতিবিলম্বে এই চোৰৰ যি সন্ত্ৰাস সেই সন্ত্ৰাসৰ পৰা আমাৰ জামুগুৰিহাটৰবাসী মানে নিৰাময় কৰিব লাগে আমি একদম অনুৰোধ জনাইছোঁ আধাৰ পান কাৰ্ড এইখিনি বস্তু আছিলে মানে ডকুমেণ্টছবিলাক এই ডকুমেণ্টছবিলাক নিলে আৰু গা গহনা নিলে কি কিনিছে চেইন আছিলে আঙুঠি আছিলে তাৰপিছত কেছ পইচা আছিলে অলপ 10-12 হাজাৰ মানে আৰু তাতকৈ বেছি নহয় ঘৰত কোনো নাছিলে আপোনাৰ ঘৰত কোনো নাছিলে এইটো কোন জেগা এইটো চেঁচাসত্ৰ জামুগুৰিহাট থানাৰ পৰা বেছি দূৰ নহয় ন থানাৰ পৰা 0.5 কিলোমিটাৰ নদুৱাৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট গ্ল'বেল এনি